বাৰেকুৰি সমস্যাৰে জৰ্জৰিত আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ প্ৰতিমূৰ্তি দাহ কৰিলে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চৰ এটা সহযোগী দলে আজি আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন সমস্যাৰ আছে বুজ লয়। ইয়াৰ পিছত চিকিৎসালয় চৌহদতে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি দাহ কৰিলে অসমীয়া যুৱ মঞ্চই। স্বাস্থ্য কেন্দ্ৰটোত ৰোগীৰ বাবে নাই পৰ্যাপ্ত সুবিধা। স্বাস্থ্য কেন্দ্ৰটোৰ কোঠাত বৰষুণৰ পানী পৰাৰ লগতে নাই ব্লাড বেংকৰ ব্যৱস্থা। আনফালে জেনেৰেটৰ নথকাৰ ফলত কাৰেণ্ট কৰ্তন হ'লে বমবাতি জ্বলাই চিকিৎসা কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈ আহিছে। অসমীয়া যুৱ মঞ্চই আমগুৰি ৰাজহ চক্ৰ বিষয়ৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমস্যাসমূহ এসপ্তাহৰ ভিতৰত সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই। আমি অসমীয়া যুৱ মঞ্চই দুৰ্নীতি সদাগৰ যি অশোক সিংঘাল স্বাস্থ্যমন্ত্ৰী আমি আজি অসমীয়া যুৱ মঞ্চই আজি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ইয়াৰ কাৰণ হ'ল দুৰ্নীতি সদাগৰ এই অশোক সিংঘাল যদি স্বাস্থ্যমন্ত্ৰী হৈ থাকে সকলো যিমান অসমত চিকিৎসালয় আছে চব শেষ হৈ যাব। গতিকে আমাৰ ঠিক তেনেধৰণে আজি আমাৰ অৱস্থা হৈছে আমগুৰিত এখনেই চিকিৎসালয় আছে। ওচৰত কোনো তেনেকুৱা ধৰণৰ প্ৰাইভেট বোলে ডাঙৰ নাৰ্ছিং হোম আছে সেইটো কথাও নহয়। এখনে চিকিৎসালয় আছে য'ত নেকি দুখীয়া শ্ৰেণী মধ্যভোগী সকলো আমি ইয়ালৈ আহোঁ। আজি ইয়াত আহি পেলাই আপোনালোকে দেখিব যে ইয়াত কোনো ডক্টৰ নাই। গতিকে ইয়াত কোনো চাইল্ড স্পেচিয়েলিষ্ট নাই, গাইনিয় ডক্টৰ নাই, ICUৰ ব্যৱস্থা নাই, ব্লাড বেংক নাই, আল্ট্ৰাচাউণ্ড আছে কিন্তু আল্ট্ৰাচাউণ্ডৰ ডক্টৰ নাই। গতিকে আপোনাৰ আজি যাওক হস্পিটেলখন চাওক, যেতিয়া দেখিব যে ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকে মমবাতি জ্বলাব লাগে যে ইয়াত এটা জেনেৰেটৰৰ ব্যৱস্থা নাই। গতিকে কেনেকুৱা পয়া লগা অৱস্থা হৈ গ'ল আমগুৰি হস্পিটেলখন। গতিকে ডাবল ইঞ্জিনৰ চৰকাৰ, সবকা সাথ সবকা বিকাশৰ চৰকাৰ আজি নিমাত কিয়? সৌখিদিনা মুখ্যমন্ত্ৰী ডাঙৰ ইয়ালৈ আহিছিলে, তেখেতে 300 বেডৰ এখন হস্পিটেলত ঘোষণা কৰিছিলে, কিন্তু 300 বেড নালাগে এখন বেডো আজিলৈকে আমি দেখি পোৱা নাই, ইটা চপাৰ পৰা দেখি পোৱা নাই। গতিকে তেখেতে কি মিটা বিচাৰ প্ৰতিশ্ৰুতি দি থৈ গুচি গ'ল নি? সমষ্টি লৈ গ'ল, কিমান চৰকাৰী কাৰ্যালয় লৈ গ'ল, এতিয়া কি আমাৰ হস্পিটেলখনো তেখেতে লৈ যাম বুলি ভাবিছে নি? গতিকে ইমান মাহিয়া চকুৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নাচাব বুলি আমি অসমীয়া যুৱ মঞ্চই আমি আহ্বান জনাইছোঁ। আৰু এই যুদ্ধ আৰু এই যি আমগুৰি হস্পিটেলৰ যি যুদ্ধ এই অসমীয়া যুৱ মঞ্চৰ যুদ্ধ নহয়, এই আমগুৰি সকলো জনগণৰ এই যুদ্ধ। কাৰণ এই আমগুৰি হস্পিটেলখন নহ'লে মানে আমাৰ দিনতে অন্ধকাৰ। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ লগতে আমি আমগুৰি ৰাইজৰ হৈ আমি অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ আমগুৰি চিকিৎসালয়খন আপুনি চাওক আৰু যি 300 বেডৰ যি আপুনি এখন হস্পিটেল ঘোষণা কৰি থৈ গৈছিলে সেইখন এই স্থানতে আমি বনাবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ। কাৰণ ইয়াত এটা পলিটিক্সৰ এটা মেৰুদণ্ড সোমাইছে বুলি আমি গম পাইছোঁ। কিছুমান কমিশ্যন অংকত বোলে হেনো সেই 300 বেডৰ হস্পিটেলখন এতিয়ালৈকে এটা পোষ্টটো পুতা নাই বুলি আমি গম পাইছোঁ। বোলে জাগা চাই ঘূৰি ফুৰিছে। আৰে মানুহ মৰি আছে, তিলকে মানুহ মৰি আছে, তোমালোকে জাগা চাই ঘূৰি ফুৰিছা, এইটো কেনেকুৱা কথা? আৰু আমি এটা কথা গম পোৱা নাই যে কোনজন বিধায়কক আমি আজি অভিযোগ দিম, কোনজন বিধায়কক আমি এতিয়া এই হস্পিটেলখনলৈ অভিযোগ দিম আমি বুজিয়ে পোৱা নাই। কাৰণ কোনো সকলো 2জন বিধায়ক এবাৰ এতিয়া নিৰুদ্দেশ হৈ আছে। গতিকে আমি এতিয়া এনেকুৱা হৈছে যে আমি এতিয়া বিধায়কক বিচাৰি পোৱা নাই কোন বিধায়কক আমি কথাটো ক'ম। গতিকে আমি এতিয়া বিধায়ক নাই, অশোক সিংঘাল গম পাই দুৰ্নীতি সদাগৰ, কোটি কোটি টকা সৰলাট কৰিয়ে আছে। গতিকে আমি এটাই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অতি শীঘ্ৰেই এই দুৰ্নীতি সদাগৰ অশোক সিংঘালৰ স্বাস্থ্য মন্ত্ৰী তেখেতক বৰ্খাস্ত কৰিব লাগে। আৰু আমাৰ আমগুৰি হস্পিটেল তেখেতে এবাৰ আহক, নহ'লে তেখেতে এবাৰ মানুহ পঠিয়াওক। এসপ্তাহ সময় আমি বান্ধি দিছোঁ আমি অসম চৰকাৰক যে এসপ্তাহ সময়ৰ ভিতৰত যদি আমি যদি কোনো ধৰণৰ আশ্বাস আমি নাপাওঁ কিন্তু আমি আমগুৰি বন্ধ কৰিবলৈ আমি ঘোষণা কৰিম। আমগুৰি বন্ধৰ আমি কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন।